যেতিয়া ইন্তকাল হৈ গ'ল গোসাল দিলে গোসালে কাফন পিন্ধিলে সকলো মানুহ আহিল মুৰিদান আহিল সকলো মুৰিদান আহি কি কৰিলে কান্ধত ল'লে জানাজা কিন্তু হোৱা নাই ভাই মুছলমান জানাজা দিবৰ কাৰণে কান্ধত লৈ ৰাওনা হৈছে জানাজা লৈ যায় আছে এদিন লৈ আছে দুদিন লৈ যায় আছে তিনদিন লৈ আছে এক বছৰ লৈ যায় আছে 2 বছৰ লৈ যায় আছে সুবহানাল্লাহ 3 বছৰ লৈ যায় 4 বছৰ লৈ যায় 12 বছৰ পৰ্যন্ত হযরত শাহ ওয়ালিউল্লাহ কুতুবে রাহমাতুল্লাহ আলাইহি 12 বছর জানাজা কান্ধত লৈ ঘুৰি ঘুৰিছে মুৰিদান সকলে সুবহানাল্লাহ সুবহানাল্লাহ এবছৰ নহয় 2 বছৰ নহয় 12 বছৰ কি কৰিছে মুৰিদান সকলে লগত লৈ ফেলে গোটাই হিন্দুস্তানত ঘুৰি আছে জানাজা ৰোৱা নাই জানাজা ৰখা নাই কতো তেওঁলোকৰ কি কৰিছে জানাজা লৈ যায় আছে এবছৰ 2 বছৰ কৰি 12 বছৰ হৈ গ'ল সেই মুৰিদান পীৰ মুৰ্শিদৰ নসিহত মানিবৰ কাৰণে 12 বছৰ কান্ধত তেওঁ পীৰ মুৰ্শিদক লৈ ফেলে কি কৰিছে ঘুৰি আছে কিন্তু ভাই মুছলমান য'ত নামাজৰ সময় যে নামাজ পঢ়িলে যদি খাব লগা হৈ যায় খাই লয় কিন্তু জানাজাৰ নামাজ পঢ়া নাই তেওঁলোকে য'ত নেকি মুৰ্শিদৰ প্লাস মোবাৰক যদি ৰৈ যাব আপোনাৰ তেতিয়াহে তাতেহে জানাজাৰ নামাজ পঢ়া হ'ব তো ভাই মুছলমান এদিন যদি গৈ 12 বছৰ হৈ গ'ল 12 বছৰ হৈ যোৱাৰ পিছত এনেকুৱা এটা জাগা পালে গৈ কৰ্ণাটক জাগা কলাৰ বুলি কয় এটা জাগা আছে এই কলাৰ জাগাত সেই অৱস্থা সেইখিনি জাগাত এটা ৰাণী আছিল যিটো ৰাণীয়ে নেকি তাতে ইবাদত কৰে যিটো ৰাণীয়ে নেকি ওযু কৰা পানী খোৱা জাগা আছে সকলো হিন্দু তাৰ পৰা পানী খায় সেই অৱস্থাত জহৰৰ টাইম হৈ গ'ল মুৰিদান সকলে নিজৰ পীৰ মুৰ্শিদক লগত লৈ কান্ধত লৈ যাই ফেলে সেই ৰাণীৰ যিটো পালগা আছে ৰাণী যিটো ইবাদত কৰা জাগা আছে ৰাণী যিটো জাগাত নেকি ওযু কৰে সেই জাগাত সেই মুৰিদান সকলে লাশ মোবাৰক লৈ গৈছে লৈ যাই তাতে ৰাখি ফেলে কি কৰিছে ভাই মুছলমান ওযু কৰিছে নামাজ পঢ়িছে খানা দানা খাইছে সেই অৱস্থাত ৰাণী সৈন্যবাহী আহি গৈছে ৰাণী সৈন্যবাহী আহি যাই কৈছে এই লোকটো মুছলমান ব্যক্তি লগতে এজন মুৰ্দা ব্যক্তি লৈ আহিছে এওঁলোকে কিয় ইয়াতে বহিলে এই জায়গা কোনো দুনিয়াৰ ব্যক্তি নহয় আমালোকৰ ৰাণীৰ হয় এই জায়গাটো আপোনাৰ ইয়াতে কিয় বহিছে ৰাণীৰ সৈন্যবাহীয়ে কি কৰিছে কৈছে আপোনালোকে ইয়াতে কিয় বহিছে কিন্তু ৰাণীৰ জায়গা হয় এতে ৰাণীৰ ইবাদত কৰে ৰাণীয়ে ওযু কৰে আপোনালোকে মুছলমান হৈ পেলাই ইয়াতে কিয় ইবাদত কৰিছে আপোনালোকে ইয়াৰ পৰা উঠক তো ভাই মুছলমান সেই মুৰিদান সকলে সেই সৈন্যবাহীক কৈছে ঠিক আছে আমালোকে ইয়াৰ পৰা উঠি যাম কিন্তু আমালোকে অকমান নামাজ পঢ়ি আল্লাহৰ ইবাদত কৰি আমাৰ পীৰ মুৰ্শিদৰ লাশ মোবাৰক লৈ উঠি যাম নামাজ পঢ়িলে খোৱা লোৱা কৰিলে তাৰ পৰা যেতিয়া পীৰ মুৰ্শিদৰ হাত লগাইছে উঠাবৰ কাৰণে মুৰিদানে সেই অৱস্থাত ভাই মুছলমান মুৰিদান সকলে পীৰ মুৰ্শিদৰ লাশ মোবাৰক উঠাব নোৱাৰে সুবহানাল্লাহ সুবহানাল্লাহ জমিনৰ পৰা লাশ মোবাৰক উঠাব নোৱাৰে সেই অৱস্থাত লাশ মোবাৰক উঠাব নোৱাৰে মুৰিদান সকলে ক'লে সৈন্যবাহীক চাহ ভাই আমাৰ উঠাব চেষ্টা কৰিছো ইয়াতে আমাৰ পীৰ মুৰ্শিদক উঠাব পৰা নাই আপোনালোকে উঠক যেতিয়া নেকি সৈন্যবাহীয়ে উঠাব নোৱাৰিলে এনেকৈ যাই সন্ধিয়া হৈ গ'ল ৰাণী আহি পালে ৰাণী আহি দেখিলে যে মুছলমান ব্যক্তি এজন মুৰ্দা ব্যক্তিৰ লগত লৈ পেলাই ইয়াতে কিহৰ কাৰণে আহিছে তেওঁলোকে ক'লে আমাৰ পীৰ মুৰ্শিদৰ নসিহত যে আমাক দুনিয়াখন ঘূৰাব দিছে যেতিয়ালৈ নেকি আপোনাৰ জানাজা জমিনৰ বুকৰ পৰা নুঠে তেতিয়ালৈকে জানাজা আমাক ঘূৰাই লৈ ঘূৰাব দিছে আমি ঘূৰাই লৈ ঘূৰাইছো আজি ইয়াতে ৰাখিছো ভাই মুছলমান শুনি লোৱা জানি লোৱা